আমি আমাৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভুল পথেৰে যাবলৈও আমি কুণ্ঠাবোধ নকৰোঁ। যেতিয়া 19-20 কিবা এটা ঘৰত অমংগল হয়, তেতিয়া সেই ভুলবোৰ মনত পৰে। কাৰণ চোৰৰ মন পুলিচ পুলিচ নহয় জানো? আৰু উধাই মুধাই দৌৰোঁ যেনিয়ে তেনিয়ে উপায় বিচাৰি, বিধান বিচাৰি, কি কৰিলে মোৰ ঘৰখন শান্তিৰে থাকিব পাৰিব। কিন্তু জানি বুজিও যিখিনি ভুল কৰিলোঁ, সেই ভুলখিনি কিন্তু তেতিয়াও লুকুৱাই থলোঁ, কাৰো আগত প্ৰকাশ নকৰিলোঁ। উপায় বিধান এইবোৰে জানো আমাক শান্তি দিব পাৰিব? কিয় যাওঁ ভুল পথে? নজনাকৈ কৰিলোঁ, সেইটো বাৰু মনেও ক'ব যে তই জানি কৰা নাই যেতিয়া ইমান চিন্তা নকৰিবি, ভগৱানে তোক ক্ষমা কৰিব। কিন্তু জানি কৰা ভুলক কোনে ক'ব তোক ভগৱানে ক্ষমা কৰিব বুলি? কাৰণ আমাৰ নিজৰ মনটোৱে দেখোন নকয়, নহয়নে বন্ধু বান্ধৱীসকল?